অস্বীকাৰ কৰি কৈছিল যে মই এগৰাকী সাধাৰণ নাৰী। তেওঁ মোদীজীক জন্ম দিছে সঁচা, কিন্তু তেওঁক শিক্ষিত কৰিছে আৰু ডাঙৰ দীঘল কৰিছে সৰ্বশক্তিমান ভগৱানে। মোদীজীয়ে লিখিছিল যে মোৰ মা সেই অনুষ্ঠানলৈ অহা নাছিল, কিন্তু হীৰাবেনে মোক নিশ্চিত কৰাইছিল যে যিগৰাকী শিক্ষকে মোক প্ৰথম বৰ্ণমালা শিকাইছিল সেইগৰাকী শিক্ষকৰ পৰিয়ালৰ কোনো এজনক যাতে মই ফোন কৰোঁ। মোদীজীয়ে স্বীকাৰ কৰিছে যে তেওঁৰ মাতৃৰ চিন্তা চেতনা আৰু দূৰদৰ্শিতাই তেওঁক সদায় প্ৰভাৱিত কৰি আহিছে। মোদীজীয়ে ঘৰ এৰি যোৱাৰ সময়ত লোৱা সিদ্ধান্তক মাতৃয়ে সন্মান কৰি দৰিদ্ৰ জনতাৰ উন্নতিৰ বাবে উৎসৰ্গিত মনোভাৱেৰে কাম কৰিবলৈ তথা দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় নিদিবলৈ সদায় অনুপ্ৰাণিত কৰিছিল। তেওঁ প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰি মাতৃৰ ওচৰলৈ আশীৰ্বাদ বিচাৰি যাওঁতে মাতৃ হীৰাবেনে কৈছিল, চৰকাৰত তোমাৰ কাম কি সেয়া মই বুজি নাপাওঁ, কিন্তু মই মাত্ৰ বিচাৰো যে তুমি যাতে কেতিয়াও উৎকোচ নোলোৱা। তদুপৰি যেতিয়াই মাতৃৰ সৈতে ফোনত তেওঁ কথা পাতিছিল, মাতৃয়ে তেওঁক সুধিছিল, মাতৃয়ে তেওঁক কৈছিল কেতিয়াও কাৰো লগত কোনো বেয়া কাম নকৰিবা আৰু দুখীয়াৰ বাবে সদায় কাম কৰিবা। মই ভাবো যে আমাৰ প্ৰত্যেকগৰাকী মাতৃয়ে যেনেকে গান্ধীজী, শিৱাজী, নৰেন্দ্ৰ মোদীৰ জীৱন গাথাত সহায় কৰিছিল, তেনে আমাৰ প্ৰত্যেকগৰাকীয়ে মাতৃয়ে আমাৰ সৰু সৰু জীৱনবোৰ গঢ়াটো প্ৰেৰণা যোগায়। আজি আমি যিসকল মাতৃক সন্মান জনাইছো, তেখেতসকলৰ প্ৰবল সাহস আৰু প্ৰেৰণা নাথাকিলে অসমে কেতিয়াও এনেধৰণৰ খেলুৱৈ আৰু সুসন্তান লাভ নকৰিলেহেঁতেন। আজিৰ এই মুহূৰ্তত জিজাবাই বঁটাৰে সন্মানিত মই প্ৰত্যেকগৰাকী আই মাতৃক আকৌ এবাৰ শ্ৰদ্ধা নিবেদন কৰিছো। পশ্চিমীয়া সভ্যতাত পিতা আৰু মাতাক স্বীকৃতি দিয়া নহয়। 16 বছৰ বয়সতে ল'ৰা ছোৱালী প্ৰাপ্তবয়স্ক হৈ যোৱাৰ পিছত পশ্চিমীয়া সভ্যতাই তেওঁলোকক এক প্ৰকাৰে দূৰলৈ ঠেলি পঠিয়ায়। কিন্তু আমাৰ বাবে পিতৃ মাতৃৰ লগত আমাৰ সম্পৰ্ক জীৱন জোৰা আৰু মৃত্যুৰ পিছতো আদ্য শ্ৰাদ্ধৰ জৰিয়তে পিণ্ডৰ জৰিয়তে আমি পিতৃ মাতৃয়ে আমাৰ প্ৰতি কৰি অহা কৃতজ্ঞতাক সদায় আমি সন্মান জনাওঁ। পিতৃ মাতৃক যি সন্তানে সন্মান জনায়, পিতৃ মাতৃৰ পৰা যি সন্তানে আশীৰ্বাদ লাভ কৰিব পাৰে আৰু জীৱনত যি সন্তানৰ পৰা পিতৃ মাতৃয়ে কেতিয়াও কষ্ট নাপায়, তেনে সন্তান হিমালয়ৰ সৰ্বোচ্চ শিখৰত উপনীত হ'ব পাৰে। তাক মই বিশ্বাস কৰোঁ, তাক আমাৰ সভ্যতাই বিশ্বাস কৰে। মই আশা কৰোঁ যে আমাৰ প্ৰতিগৰাকী উদীয়মান খেলুৱৈ, সাংস্কৃতিক কৰ্মী বা ছাত্ৰ ছাত্ৰী সকলোৱে যদি জীৱনকালত পিতৃ মাতৃৰ সপোন পূৰণ কৰাৰ বাবে প্ৰচেষ্টা কৰে, তেওঁলোকক যদি কেতিয়াও সমাজত কেতিয়াও হেয় প্ৰতিপন্ন নকৰে, জীৱনৰ শেষ মুহূৰ্তলৈ পিতৃ মাতৃৰ সেৱা কৰে, তেওঁলোকৰ আশীৰ্বাদৰ ছত্ৰ ছায়াই আমাক হিমালয়ৰ সৰ্বোচ্চ শিখৰত উপনীত কৰিব। পুনৰ এবাৰ মই ক্ৰীড়া ভাৰতীৰ এই সুন্দৰ প্ৰচেষ্টাক ধন্যবাদ জনাইছো। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ এইটো এটা ভাল অনুষ্ঠান, মানে এগৰাকী মাতৃয়ে যিমানখিনি হয়তো সন্তানৰ লগত যিমানখিনি দিয়ে হয়তো কোনো দিব নোৱাৰে সেইখিনি, আৰু সেইটো হিচাপত মাতৃয়ে সন্মান পোৱাটো অতি আৱশ্যকীয়। সেইটো কাৰণে ধৰি লওক যোনটো বস্তু তেখেতলোকে পাব লাগে সেইটো আজি সমাজৰ মাজত পাইছে আৰু হয়তো তেখেতলোকেও বহুত ভাল পাইছে, সেইটো সন্মান পায়। আৰু এইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এনেকৈ যদি মাতৃসকলক উৎসাহ দিয়ে আৰু মাতৃসকলে হয়তো যিমান মাতৃ আছে আমাৰ অসমত হওক ভাৰতবৰ্ষখন সকলোৱে আৰু অনুপ্ৰেৰণা পাব, তেখেতলোকে নিজৰ সন্তানক আৰু আগুৱাই নিবলৈ চেষ্টা কৰিব। বিশেষকৈ এগৰাকী মাতৃয়ে যিমানখিনি কৰে হয়তো কোনো কৰিব নোৱাৰে। সেইটো কাৰণে বহুত ভাল এটা অনুষ্ঠান আৰু ক্ৰীড়া ভাৰতীক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নতুন বছৰৰ পৰিকল্পনা আমাৰ চলি আছে, আমাৰ এছিয়ান চেম্পিয়নশ্বিপ আহি আছে,
আৰু নেক্সট আগন্তুক যিমানবিলাক আহে আমি চেষ্টা কৰিম ভালকৈ খেলিবলৈ আৰু আপোনালোকে সকলোৱে যাতে আশীৰ্বাদ কৰে আৰু ইয়াৰ লগতে মই সকলো অসমবাসীকে মই নতুন বছৰৰ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈ সকলোলৈ শুভেচ্ছা থাকিল মোৰ অন্তৰৰ পৰা আৰু সকলোৱে যাতে আশীৰ্বাদ কৰি থাকে আমি অসমবাসীৰ কাৰণে বা ভাৰতবাসীৰ কাৰণে আমি অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ বা ভাৰতৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। বহুত ভাল লাগিছে। প্ৰথমেতো মই ক্ৰীড়া ভাৰতী অসম বান্ধৱক মই ধন্যবাদ জনাইছোঁ এনে এটা পদক্ষেপ তেওঁলোকৰ, যিহেতু সকলোৱে খেলুৱৈক চিনি পায় কিন্তু তেওঁৰ মাতৃৰ যে গোটেই জাৰ্ণিটোত তেওঁৰ মাতৃৰ কিমান এটা মানে ছাপোৰ্ট থাকে আৰু মাক দেউতাকৰ অবিহনে যে সিমানখিনি পোৱাটো সম্ভৱ নহয় সেইটো কথা চিন্তা কৰি তেওঁলোকে এৱাৰ্ডটো দিয়াৰ যোনটো পদক্ষেপ লৈছে সেইটো এটা বহুত ডাঙৰ কথা মোৰ কাৰণেও আৰু মোৰ কাৰণেও এইটো বহুত এটা বিশেষ দিন কাৰণ আজি মই নিজৰ এৱাৰ্ড ল'ব হোৱা নাই, মোৰ মাৰ কাৰণে আহিছোঁ আৰু অহাৰ প্লেনো নাছিলে, অকল মাৰ কাৰণেই অহা হ'ল আৰু বহুত বেছি ভাল লাগিছে। মানে সকলোৱে গম পায় যিহেতু যি খেলুৱৈ যি আগবাঢ়ি যায় আৰু তেওঁৰ যদি ঘৰৰ পৰা সিমানখিনি ছাপোৰ্ট নাপায় তেনেহ'লে সিমানটা আগবাঢ়ি যোৱাত সক্ষম হ'ব নোৱাৰে। মোৰ ক্ষেত্ৰতো মোৰ মা দেউতাই যিমানখিনি মোৰ কাৰণে ছেক্ৰিফাইচ কৰিছিলে সৰুৰে পৰা আৰু সেই ছেক্ৰিফাইচ এতিয়ালৈকেই চলি আছে, যিহেতু মায়ে ইমান সৰু বয়সতে মোক নিজৰ পৰা আঁতৰত ৰাখিবলৈ লগা হৈছিল কাৰণ মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আৰু এতিয়াও সেই অপেক্ষাতে আছে যে মই কেতিয়া আকৌ ঘৰত উভতি আহিম, আকৌ মাৰ লগত কেতিয়া থাকিবলৈ ল'ম। সেই ছেক্ৰিফাইচখিনি কেতিয়াও আমি তুলনা কৰিব নোৱাৰোঁ আৰু সেইখিনি কৈও শেষ কৰিব নোৱাৰোঁ আৰু মাৰ কাৰণে যিটো অনুভৱ সেইখিনি কথা আমি কেতিয়াও শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ আৰু যিখিনি ছেক্ৰিফাইচ মায়ে কৰি গৈছে, মা দেউতাই দুইজনেই কৰিছে আৰু সেইখিনিৰ কথা কৈ শেষ কৰিব নোৱাৰা। মই ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিম যাতে মই যিমান আগলৈও যাতে যেইটাই জন্ম নলওঁ মই মাৰ ছোৱালী হিচাপে জন্ম ল'ব বিচাৰিম আৰু মই নিজকে বহুত সৌভাগ্যৱান বুলি ভাবোঁ যে মই মা দেউতাৰ সন্তান হিচাপে জন্ম ল'বলৈ পালোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ আৰু আজিৰ দিনটোৰ কাৰণে বহুত বেছি ভাল লাগিছে। নতুন বছৰ কেনেকুৱা খেলৰ জগতত আপোনাৰ পৰিকল্পনা কেনেকুৱা, কেনেদৰে কি আছে প্লেনিং? যিহেতু এতিয়া ট্ৰেইনিঙৰ পৰাই অহা হৈছে আৰু ট্ৰেইনিং চলি আছে আৰু কোৱালিফাই হৈ যোৱাৰ পিছত এতিয়া মানে ফুল ট্ৰেইনিঙতে থকা হ'ব আৰু দুদিনমানৰ পিছতে আৰু এটা আমাৰ কম্পিটিশ্যনৰ ফেব্ৰুৱাৰীত কম্পিটিশ্যনৰ কাৰণে যাম, এইটো ইনভিটেশ্যন কম্পিটিশ্যন হ'ব প্ৰিপেৰেশ্যনৰ কাৰণে, তাৰ বাবে এতিয়া তৈয়াৰী কৰি থকা হৈছে আৰু মেইন লক্ষ্যটো অলিম্পিকেই হয়। কোৱালিফাই হৈ যোৱাৰ পিছত এতিয়া এটা টাইম পাইছোঁ ভালদৰে প্ৰিপেৰেশ্যন কৰিব পাৰিম, তাৰে এইটো আছে।